মনো পবিত্ৰ হৈছে। পবিত্ৰ ভাদ মাহ মই প্ৰতি ভাদ মাহতে কোনোবা এটা দিনত সময় উলিয়াই সেৱা কৰিবলৈ আহোঁ। আজিও আহিলোঁ। অগণন ৰাইজৰ সমাৱেশ হৈছে, খুবেই ভাল লাগিছে। মই ভগৱানৰ শ্ৰীচৰণত ৰাইজৰ মংগল কামনা কৰিছোঁ, সকলোৰে যাতে মংগল হয়। শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে আমি গতানুগতিকভাৱে অন্য বছৰ যেনেধৰণে আমি তিথিভাগ আমাৰ নামতে তেখেতৰ তেৰাৰ নামত এভাগি শৰাই দি পেলাই আমি উদযাপন কৰোঁ, ঠিক তেনেধৰণে এই বছৰো তেনেকৈ হ'ব। কিন্তু পুৱাবেলা আমাৰ এটা বিশেষ হেৰি আছে যে আমি নাগাৰা নামৰ অলপ আয়োজন কৰিছোঁ। তেখেত নেগেৰা বাদকসকলে নেগেৰা পাব আৰু আমাৰ ইতিমধ্যে আমাৰ মহাভাগৱত চলিয়ে থাকিব আৰু ঠিক সকলোৱে এনেধৰণে পাম। বিশেষ আয়োজন ইমানেই হ'ব। হয় হয়, ভক্তৰ যথেষ্ট সংখ্যক সমাগত হ'ব আৰু সেই সকলো ভক্ত ইয়াতে উপস্থিত থাকিব। মনো পবিত্ৰ হৈছে। পবিত্ৰ ভাদ মাহ মই প্ৰতি ভাদ মাহতে কোনোবা এটা দিনত সময় উলিয়াই সেৱা কৰিবলৈ আহোঁ। আজিও আহিলোঁ। অগণন ৰাইজৰ সমাৱেশ হৈছে, খুবেই ভাল লাগিছে। মই ভগৱানৰ শ্ৰীচৰণত ৰাইজৰ মংগল কামনা কৰিছোঁ, সকলোৰে যাতে মংগল হয়। শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে আমি গতানুগতিকভাৱে অন্য বছৰ যেনেধৰণে আমি তিথিভাগ আমাৰ নামতে তেখেতৰ তেৰাৰ নামত এভাগি শৰাই দি পেলাই আমি উদযাপন কৰোঁ, ঠিক তেনেধৰণে এই বছৰো তেনেকৈ হ'ব। কিন্তু পুৱাবেলা আমাৰ এটা বিশেষ হেৰি আছে যে আমি নাগাৰা নামৰ অলপ আয়োজন কৰিছোঁ। তেখেত নেগেৰা বাদকসকলে নেগেৰা পাব আৰু আমাৰ ইতিমধ্যে আমাৰ মহাভাগৱত চলিয়ে থাকিব আৰু ঠিক সকলোৱে এনেধৰণে পাম। বিশেষ আয়োজন ইমানেই হ'ব। হয় হয়, ভক্তৰ যথেষ্ট সংখ্যক সমাগত হ'ব আৰু সেই সকলো ভক্ত ইয়াতে উপস্থিত থাকিব। মনো পবিত্ৰ হৈছে। পবিত্ৰ ভাদ মাহ মই প্ৰতি ভাদ মাহতে কোনোবা এটা দিনত সময় উলিয়াই সেৱা কৰিবলৈ আহোঁ। আজিও আহিলোঁ। অগণন ৰাইজৰ সমাৱেশ হৈছে, খুবেই ভাল লাগিছে। মই ভগৱানৰ শ্ৰীচৰণত ৰাইজৰ মংগল কামনা কৰিছোঁ, সকলোৰে যাতে মংগল হয়। শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে আমি গতানুগতিকভাৱে অন্য বছৰ যেনেধৰণে আমি তিথিভাগ আমাৰ নামতে তেখেতৰ তেৰাৰ নামত এভাগি শৰাই দি পেলাই আমি উদযাপন কৰোঁ, ঠিক তেনেধৰণে এই বছৰো তেনেকৈ হ'ব। কিন্তু পুৱাবেলা আমাৰ এটা বিশেষ হেৰি আছে যে আমি নাগাৰা নামৰ অলপ আয়োজন কৰিছোঁ। তেখেত নেগেৰা বাদকসকলে নেগেৰা পাব আৰু আমাৰ ইতিমধ্যে আমাৰ মহাভাগৱত চলিয়ে থাকিব আৰু ঠিক সকলোৱে এনেধৰণে পাম। বিশেষ আয়োজন ইমানেই হ'ব। হয় হয়, ভক্তৰ যথেষ্ট সংখ্যক সমাগত হ'ব আৰু সেই সকলো ভক্ত ইয়াতে উপস্থিত থাকিব।